বুকাজনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কোভিডক লৈ ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই। কোভিড বৰ্তমান নিয়ন্ত্ৰণাধীন। কোভিড সম্পূৰ্ণকৈ নিৰ্মূল নোহোৱালৈকে মাহে ৯-১০টাকৈ কেছ ওলাই থাকিব। ইফালে প্ৰাক্তন আছু নেতা লুৰিণজ্যোতিৰ ৰাজনৈতিক আগমনত তেওঁ অত্যন্ত সুখী বুলি মন্তব্য প্ৰকাশ কৰি কয় যে এতিয়াৰে পৰা অসমত চান্দা সংগ্ৰহৰ পৰিমাণ কমি যাব আৰু ব্যৱসায়ী মহলে সকাহ লাভ কৰিব। কোভিড নতুনকৈ একো লোৱা নাই, এইকেইদিন কিয় মই নাজানো, বাতৰি কাকতত এইটো এটা ওলাইছে। কোভিডটো যোৱাকালি 14টা হৈছে গোটেই অসমত, তাৰ আগদিনাখন 7টা আছিল। গতিকে কোভিডৰ নতুন কোনো কেছটো তেনেকৈ 200-300 ক'তোতো কেছ ওলোৱা নাই। চিন্তাৰ একো বিষয় মই জানাত এই মুহূৰ্তলৈকে চিন্তাৰ কোনো কাৰণ নাই। প্ৰত্যাহ্বান হিচাপত একো নাই, কিন্তু এইবাৰ আমি 10% কাম কৰিছোঁ যদি অহাবাৰ 90% কৰিব লাগিব। সেইটোৱে প্ৰত্যাহ্বান। আমি নিজেই নিজৰ ওপৰত, যেনেকৈ শচীন তেণ্ডুলকাৰ এবাৰ 100 মাৰে, আকৌ নিজৰ ৰেকৰ্ড নিজেই ভাঙি 150 দিব, তেনেকৈ আমি নিজৰ ৰেকৰ্ড নিজেই ভাঙিব লাগিব। কাৰ্বি আংলঙত পদুম পাৰ্মানেণ্টলি আহিব। এজিপিৰ লগত লুৰিণৰ লগত কিবা চান্দা বিতৰ্কত প্ৰায় তুংগত থাকে, এইটো কি কথা? মানে প্ৰায় আপোনাকো হেৰি কৰে। মই এইটো কথাই কৈছোঁ যে ৰাজনীতিত আহিলে মই ভাল পাইছোঁ, এতিয়া অন্ততঃ ব্যৱসায়ীবিলাক অলপমান শান্তি পাব যে আৰু চান্দা ধান্দা নহ'ব, এইটোৱে কথা।